কংগ্ৰেছৰ সভাপতিজনে মোক সমালোচনাকে আপোনাক কৰিব নেকি? মোকেতো কৰিব। কংগ্ৰেছৰ সভাপতিটো আমাক সমালোচনা কৰিব, এইটো কিবা ডাঙৰ কথা নেকি? এইটোতো কোনো আচৰিত কথা নহয়। কংগ্ৰেছৰ সভাপতিয়ে যদি এইবিলাকে নকয়, ক'ব কি ৰাইজৰ আগত? ক'বতো লাগিব কিবা। গতিকে তেওঁলোকে যেতিয়া মোৰ হাতত আমাক জল জীৱন মিছন আৰম্ভ কৰিছিলোঁ, তেতিয়া তেওঁলোকে 1% মানুহক পানী দিছিল। এতিয়া 82% মানুহক পানী দিওঁ, সিমানে সফলতা। 1% পানী দিয়া চৰকাৰখনে, দলটোৱে আজি 82% পানী দিয়া মানুহ সমালোচনা কৰিব নেকি? মানে বেজিয়ে চালনি খাৰ দৰে কথা। বেজিয়ে চালনি খাইলে যিটো হয় সেইটোৱে কথা। গতিকে 1% পানী দিয়া দলটোৱে 82% মানুহক পানী দিয়াক লৈ সমালোচনা কৰিব নাপায়। আৰু যিবিলাক তথ্য থাকিলে ক'ব লাগে, তথ্য নোহোৱাকৈ এনেই চালে বাৰে কোবালে এজন সভাপতিৰ গৰিমা হ্ৰাস হয়। সভাপতিজনে যিবিলাক কথা মই কোৱা বুলি শুনিছোঁ, মই চোৱা নাই, কিন্তু মোক কোনোবাই মেছেজত পঠাই আছিলে। মই যিখিনি কথা দেখিলোঁ, মই ভাবোঁ যে এজন অতি নাজানা মানুহ, গোটেই প্ৰশাসন ব্যৱস্থাটো বুজিও নাপায়, কথাও বুজি নাপায়, ইংৰাজীত লিখা চিঠিখনো ভালকৈ বুজি পাইছে নে নাই সেইটোও মোৰ সন্দেহ হৈছে। গতিকে তেওঁ বুজি নোপোৱাকৈ চাগে চালে বাৰে কোবাইছে। গতিকে মই যিখিনি জনাব লাগে সেই কথাখিনি মোৰ বিভাগে, কাৰণ এইবিলাক কথা কোৱাৰ লগে লগে ক'ৰবাত ঠিকাদাৰবিলাক হতাশ হ'ব পাৰে। ঠিকাদাৰবিলাক যাতে হতাশ নহয়, তেওঁলোকে যে পইচা পাব, তেওঁলোকে যে সুন্দৰভাৱে কাম কৰিছে, কাম কৰা মানুহে পইচা নাপাব, কাম নকৰা মানুহে অডিট হ'ব, কাম ভালকৈ কৰিছে নে, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কাম কৰা মানুহে চিন্তা কৰিব নালাগে, কাম কৰা মানুহে পইচা পাব। যিসকলে কাম কৰা নাই, কাৰণ তেওঁলোকৰ তাত চাগে কাম নকৰা ঠিকাদাৰ কোনোবা গৈ ওলাইছে, কিন্তু যোনে কাম কৰা নাই, কাৰণ সকলো ঠিকাদাৰৰে কাম কমপ্লিটেশ্যনৰ পিৰিয়ড শেষ হৈ গ'ল। জল জীৱনত ঠিকাদাৰে পইচা পাব, সুন্দৰভাৱে পইচা পাব। এইটো ইয়াত কোনো পইচা পোৱাত অসুবিধা নাই, পইচা পায়ে আছে। আৰু প্ৰতিটো আমি যিহেতু ঠিকাদাৰসকলৰ সম্পূৰ্ণ কাম কৰাৰ যিটো টাইম লিমিট সেইটো শেষ হৈ গ'ল। আৰু আপোনালোকে সংবাদ মাধ্যমত বহুত নিউজ বজাই আছে, বেয়া হৈছে, অমুক হৈছে, এবাৰতো অডিট কৰিব লাগিব ন। সেইকাৰণে IIT মাদ্ৰাজ আৰু টিছ গুৱাহাটী, টাটা ইনষ্টিটিউট গুৱাহাটী, তেওঁলোকক আমি অডিট কৰিবৰ কাৰণে, চাবৰ কাৰণে দিছোঁ যে কামবিলাক আপোনালোকে যেনেকৈ সংবাদ মাধ্যমত বজাই দিয়ে, মইতো জানামতে সুন্দৰ চলি আছে, 82% মানুহে পাই আছে, তথাপিতো নিউজ বজে। গতিকে এবাৰ IIT মাদ্ৰাজে চাই দিয়কচোন, এবাৰ টিছ গুৱাহাটীয়ে চাই দিয়ক যে ভালকৈ চলি আছে নে নাই। আৰু যিহেতু তেওঁলোকৰ কামৰ পিৰিয়ড সকলোৰে শেষ হ'ল, 99% মানুহৰ কামৰ পিৰিয়ড, ছিংগল ভিলেজ স্কিমৰ কামৰ পিৰিয়ড শেষ হ'ল। গতিকে শেষ হোৱাৰ কাৰণে তেওঁলোকৰ সময়মতে কামো কৰিব পৰা নাই, কামো ভাল কৰা নাই। গতিকে তেওঁলোককতো চাব লাগিব ন অলপ। আৰু চৰকাৰী পইচাটো অপব্যৱহাৰো কৰিব নোৱাৰি। গতিকে চাই পেলাই সকলোৱে পইচা পাব।